হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। এই ভিডিঅ'টোৰ যোগেদি মই ক্লাছ 6-ৰ অসম জাতীয় বিদ্যালয় ছায়েন্সৰ চেপ্টাৰ নম্বৰ 4 খাদ্য পৰিষ্কাৰ চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰ লগতে ইয়াৰ ভিতৰত থকা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ মই তোমালোকক আগবঢ়াম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিবা। ইয়াত চোৱা এটা ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে, মিশ্ৰ কাক বোলা আহিলে তোমালোকে লিখিবা যে দুই বা ততোধিক বস্তু মিহলালে এটা মিশ্ৰ পোৱা যায়। তাৰপিছত চাবা ইফালে ইয়াত কিছুমান দিয়া আছে, চোৱা মিশ্ৰৰ উপাদানৰ পৃথকীকৰণ। ইয়াৰ কিছুমান পদ্ধতি দিয়া আছে। এটা প্ৰথমটো হৈছে হাতেৰে বচা পদ্ধতি। তাৰপিছত ইফালে দিয়া আছে চোৱা শস্য মৰণা মৰা। তাৰপিছত দিয়া আছে জৰা পদ্ধতি। তাৰপিছত ইফালে দিয়া আছে তোমালোকৰ চালন পদ্ধতি। তাৰপিছত ইফালে এইখিনি হৈছে মিশ্ৰ পৃথকীকৰণৰ পদ্ধতিসমূহ। গতিকে ইয়াৰ পিছত চোৱা তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হৈছে আশ্ৰাবণ। ইয়াত আশ্ৰাবণ কাক বোলে তোমালোকৰ পৰীক্ষাত আহিব পাৰে, ইয়াত দিয়াই আছে। তাৰপিছত অধক্ষেপণ, তাৰপিছত পৰিশ্ৰাবণ পদ্ধতি কি, ইয়াৰ বিষয়ে লিখিব আহিব পাৰে। তাৰপিছত বাষ্পীভৱন কাক বোলে, এইবিলাক দিয়া আছে। বাষ্পীভৱন কেনেকৈ সংঘটিত হয়, চোৱা ঘূৰ্ণীভৱন দিয়া আছে। তাৰপিছত চোৱা ইফালে দিয়া আছে মিশ্ৰ পৃথকীকৰণ। ইয়াৰ মিশ্ৰবিলাক দিয়া আছে। শস্যত শিল মিহলি থকা উপাদানবোৰ কিয় পৃথক কৰা হয়, ইয়াত দিয়া আছে। তাৰপিছত চোৱা তোমালোকে এইবিলাকো পঢ়িবা আমি কি শিকিলো, ইয়াতো কিছুমান কুৱেশ্যন এনচাৰ দিয়া থাকে। তাৰপিছত এতিয়া তোমালোকে প্ৰশ্নাৱলীলৈ চোৱা। প্ৰশ্নাৱলী প্ৰথম প্ৰশ্নটো দিয়া আছে যে খালী ঠাই পূৰ কৰা। ইয়াত দিয়া আছে মিশ্ৰটোত থকা প্ৰতিবিধ বস্তুৱে হ'ল ইয়াৰ উপাদান লিখিবা। তাৰপিছত বিধ দিয়া আছে বায়ু হ'ল অক্সিজেন, নাইট্ৰজেন আদি গেছৰ মিশ্ৰ। তাৰপিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো দিছে শুদ্ধ উত্তৰটো বাছি ওলোৱা। ইয়াত দিছে যে পানীত নিমখৰ দ্ৰৱৰ পৰা পানীখিনি আহৰণ কৰা পদ্ধতিটো হ'ল, ইয়াৰ এনচাৰটো হ'ব বি অৰ্থাৎ আশ্ৰাবণ। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে ধানৰ পৰা পতান পৃথক কৰা পদ্ধতিটো হ'ল, এইটো তোমালোকে জৰা পদ্ধতিটো লিখিবা। তাৰপিছত চোৱা ইয়াত দিয়া আছে ঘেঁহুৰ বাকলি আৰু আটা কি পদ্ধতিত পৃথক কৰিব পাৰি। ইয়াৰ এনচাৰটো মই তোমালোকক দেখুৱাই আছোঁ। এনচাৰত তোমালোকে লিখিবা যে ঘেঁহুৰ বাকলি আৰু আটা চালন পদ্ধতিত পৃথক কৰিব পাৰি। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো দিয়া আছে মিশ্ৰৰ বিষয়ে চমুকৈ লিখা। তেনেহ'লে তোমালোকে লিখিবা যে 2 বা ততোধিক বস্তু মিহলালে পোৱা উপাদানেই হ'ল মিশ্ৰ। তাৰপিছত প্ৰশ্নটো দিয়া আছে পৰিশ্ৰাবণ সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ এনচাৰত লিখিবা পানীত থকা মাটি কণিকাবোৰ পৃথক কৰিবলৈ ফিল্টাৰ কাগজ লোৱা হ'ল। সেই কাগজখনৰ মাজেৰে পানী সৰকি যায়, মাটিৰ কণিকাবোৰ কাগজখনত ৰৈ যায়। এই পদ্ধতিটোৱে হ'ল পৰিশ্ৰাবণ পদ্ধতি। তাৰপিছত প্ৰশ্নটো 6 নম্বৰত দিয়া আছিল যি পদ্ধতিৰে গেছীয় পদাৰ্থক জলীয় অৱস্থালৈ পৰিৱৰ্তন কৰা হয় তাক কি বুলি কোৱা হয়। ইয়াৰ এনচাৰত লিখিবা যি পদ্ধতিৰে গেছীয় পদাৰ্থক জলীয় অৱস্থালৈ পৰিৱৰ্তন কৰা হয় তাকে ঘূৰ্ণীভৱন বোলে। ইয়াৰ পিছত অৰ্থাৎ তোমালোকৰ 7 নম্বৰ প্ৰশ্নটো আছিল যে ঘৰত শাক পাচলি খেতি কৰোঁতে মাটিত থকা শিলৰ টুকুৰাবোৰ কেনেদৰে আঁতৰ কৰিবা। ইয়াত তোমালোকে লিখিবা যে ঘৰত শাক পাচলি খেতি কৰোঁতে মাটিত থকা শিল টুকুৰাবোৰ হাতেৰে বাছি আঁতৰ কৰিব পাৰি। তাৰপিছত দিয়া আছে চোৱা 8 নম্বৰ সাগৰৰ পানীৰ পৰা কিদৰে নিমখ আহৰণ কৰা হয় চমুকৈ লিখা। ইয়াৰ এনচাৰটো তোমালোকে লিখিবা সাগৰৰ কিছুমান বাম গাঁতত পানীবোৰ জমা হৈ থাকে। সূৰ্যৰ তাপত পানীখিনি ভাপ হৈ উৰি যায় আৰু নিমখখিনি ৰৈ যায়। এইদৰে নিমখখিনি পৰিশোধন কৰি আহৰণ কৰা হয়। ইয়াৰ পিছত প্ৰশ্ন দিয়া আছে চোৱা তোমালোকৰ ময়দা লৌৰ গুড়িৰ মিশ্ৰণৰ পৰা লৌৰ গুড়ি কিদৰে পৃথক কৰিবা। ইয়াৰ এনচাৰ তোমালোকে লিখিবা যে ময়দা লৌৰ গুড়িখিনি এখন বগা কাগজত লোৱা হ'ল। এতিয়া এটুকুৰা চুম্বকেৰে মিশ্ৰটোক কিছু সময় লৰাই থাকিলে লৌৰ টুকুৰাবোৰ চুম্বকত লাগি ধৰিব। এনেদৰে ময়দা লৌৰ মিশ্ৰৰ পৰা লৌৰ গুড়ি আঁতৰাব পাৰি। ইয়াৰ পিছত প্ৰশ্নটো চোৱা 10 নম্বৰত দিছিল দৈনন্দিন জীৱনত চেকন পদ্ধতিৰ ব্যৱহাৰৰ উদাহৰণ দিয়া। ইয়াৰ এনচাৰটো লিখিবা তোমালোকে চেকনিৰে চাহ চেকা প্ৰক্ৰিয়া হৈছে দৈনন্দিন জীৱনত ব্যৱহৃত চেকন পদ্ধতিৰ উদাহৰণ। তাৰপিছত প্ৰশ্নটো দিয়া আছে চোৱা পানী আৰু চেনিৰ দ্ৰৱৰ পৰা উপাদানবোৰ কেনেকৈ পৃথক কৰিব লিখা। ইয়াত এনচাৰত লিখিবা পানী আৰু চেনিৰ দ্ৰৱৰ পৰা উপাদানবোৰ বাষ্পীভৱন প্ৰক্ৰিয়াৰে পৃথক কৰিব পাৰি। তাৰপিছত চোৱা 12 নম্বৰত দিছে শস্যৰ লগত বিভিন্ন অলাগতিয়াল পদাৰ্থ মিহলি হৈ থাকিলে কিদৰে পৃথক কৰিবা। ইয়াৰ এনচাৰত লিখিবা শস্যৰ লগত অন্যান্য অলাগতিয়াল পদাৰ্থ পৃথক কৰিবলৈ আমি হাতেৰে বচা পদ্ধতি ব্যৱহাৰ কৰিম। তাৰপিছত চোৱা ইয়াত দিয়া আছে 30 নম্বৰ। ইয়াত দিছে মৰণা মৰা আৰু জৰা পদ্ধতি উদাহৰণ সৈতে ব্যাখ্যা কৰা। ইয়াৰ এনচাৰত লিখিবা মৰণা মৰা পদ্ধতি খেতিপথাৰৰ পৰা ধান ঘেঁহু মাহ আদি শস্যবোৰৰ গছবোৰ খেতিয়কে আধামানত কাটি মুঠি কৰি লয়। এই মুঠিবোৰ আনি চোতালত ঘূৰণীয়াকৈ পাৰি লৈ তাৰ ওপৰত গৰু বা ম'হ ঘূৰাই গৰু বা ম'হৰ গছকত শস্য গুটিবোৰ পৃথক হৈ পৰে। ইয়াকে মৰণা মৰা বুলি কোৱা হয়।
তাৰপিছত দিয়া আছে চোৱা জৰা পদ্ধতি। শস্যৰ লগত বিভিন্ন অলাগতিয়াল উপাদান মিহলি হৈ থাকে, যেনে ধানৰ লগত পতান বা তুহ লগ হৈ থাকে। কুলাৰে ধানবোৰ জাৰিলে এই পতান বা তুহবোৰ আঁতৰি যায়। ইয়াৰ পিছৰ প্ৰশ্ন অৰ্থাৎ 14 নম্বৰ দিছে চোৱা নিমখ পানীৰ পৰা কেনেকৈ নিমখ আৰু পানী পৃথক কৰি সংগ্ৰহ কৰিবা লিখা। ইয়াৰ এনচাৰত লিখিবা যে ঘনীভৱন পদ্ধতিৰ সহায়ত নিমখ পানী মিশ্ৰণৰ পৰা নিমখ আৰু পানী দুয়োটা পৃথককৈ পাব পাৰি। প্ৰথমতে নিমখ পানীৰ মিশ্ৰণটো গৰম কৰি ল'ব লাগিব, তেতিয়া ইয়াৰ পানীবোৰ বাষ্পলৈ পৰিৱৰ্তিত হ'ব। এই জলীয় বাষ্পবোৰ লাহে লাহে আকৌ পানীলৈ পৰিৱৰ্তন হ'ব। চিত্ৰত দেখুওৱাৰ দৰে জলীয় বাষ্পবোৰ টুপ টুপকৈ পানীৰূপে কাষৰ পাত্ৰত পৰি আছে আৰু নিমখবোৰ প্ৰথম পাত্ৰটোত থাকিব। ইয়াৰ বাবে তোমালোকে চিত্ৰটো এইটো পেজ নাম্বাৰ তোমালোকৰ 38ত দিয়া এই চিত্ৰটো আঁকিবা। তোমালোকৰ ভিতৰৰ এটা প্ৰশ্ন চোৱা, আশ্ৰয়ণ পদ্ধতি কি? ইয়াৰ এনচাৰত লিখিবা যে পানী আৰু বালিৰ মিশ্ৰণটো ল'লে বালি কণিকাবোৰ গধুৰ হোৱাৰ বাবে পানীৰ তলিত জমা হ'ব। এতিয়া পাত্ৰটো হেলনীয়া কৰি পানীখিনি আন এটা পাত্ৰত জমা কৰি ল'ব পাৰি, তেতিয়া পানী আৰু বালি পৃথক হৈ পৰিব। এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? আশ্ৰয়ণ বোলে। তাৰপিছত এটা আছে চোৱা অধক্ষেপণ কি? ইয়াৰ এনচাৰ লিখিবা যে জলীয় পদাৰ্থৰ পৰা কঠিন পদাৰ্থ জমা হোৱা প্ৰক্ৰিয়াটোক অধক্ষেপণ বুলি কোৱা হয়। এইখিনিয়ে আছিল, লগতে ইয়াৰ অন্য এটা ভিডিঅ' আগবঢ়াম, গতিকে ভিডিঅ'বিলাক পাবলৈ তোমালোকে চেনেল